মানিকপুৰত ৰহস্যজনক অৱস্থাত এগৰাকী বৃদ্ধৰ মৃতদেহ উদ্ধাৰ নিজ জোৱাৰীৰ দ্বাৰা হত্যাৰ সন্দেহ। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ২ নং নোৱাপাৰা গাঁৱত আজি পুৱা নিজ বাসগৃহৰ প্ৰৱেশ পথতেই উদ্ধাৰ কৰা হয় এগৰাকী ৬০-ধৰ বৃদ্ধৰ মৃতদেহ। মৃত ব্যক্তিগৰাকী প্ৰায় ৬৫ বছৰ বয়সীয়া পেছাত ঠেলা চালক সূৰ্যৱলী চৌধুৰী বুলি জানিব পৰা গৈছে। সমগ্ৰ মানিকপুৰ অঞ্চলতে ভোলা বুলি পৰিচিত আছিল মৃত ব্যক্তিজন। বৃদ্ধগৰাকীৰ একমাত্ৰ পুত্ৰ কৰ্মসূত্ৰে কেৰালাত থাকে আৰু বোৱাৰীগৰাকী মাতৃগৃহত থকাৰ কাৰণে তেওঁ নিজ গৃহত অকলেই জীৱন যাপন কৰিছিল। বিহাৰী সম্প্ৰদায়ৰ বৃদ্ধগৰাকীয়ে মৃতদেহটোৰ মূৰৰ পৰা ৰক্তক্ষৰণ হৈ থকাৰ লগতে মৃতদেহৰ কাষতে এপাত গাঁত খন্তি 2টা ষ্টীলৰ গিলাচ আৰু মদৰ পলিথিন পেকেট পৰি থকা দেখা গৈছে। লগতে এতিয়াও চলি আছে ঘৰৰ ফেন পৰ্যন্ত। বৃদ্ধগৰাকীৰ চুবুৰীয়া তথা আত্মীয়ৰ ভাষ্য অনুসৰি মৃত বৃদ্ধগৰাকীৰ জোৱাই 1 নং নোৱাপাৰাৰ চিপু ৰাজভৰ যোৱা 3 দিন ধৰি বৃদ্ধগৰাকীৰ ঘৰতেই আছিল আৰু চিপু ৰাজভৰে নিজ পত্নী তথা বৃদ্ধগৰাকীৰ জীয়ৰীক বৃদ্ধগৰাকীক হত্যা কৰিব বুলি ভাবুকি দিছিল। ৰহস্যজনকভাৱে এতিয়ালৈ পলাতক অৱস্থাত আছে বৃদ্ধগৰাকীৰ জোৱাইক চিপু ৰাজভৰ। গতিকে বৃদ্ধগৰাকীৰ মৃত্যু এক হত্যাকাণ্ড আৰু এই হত্যাকাণ্ড বৃদ্ধগৰাকীৰ জোৱাইক চিপু ৰাজভৰে সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা বৃদ্ধগৰাকীৰ আত্মীয়ই। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জিলাৰ উপ আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ এটা দল আৰু চলাই আছে প্ৰাথমিক তদন্ত। ইতিমধ্যেই অভিযুক্ত জোৱাই চিপু ৰাজভৰক কৰায়ত্ব কৰিছে বুলি মানিকপুৰ আৰক্ষীয়ে জানিবলৈ দিছে। হয়তো আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ সম্পূৰ্ণ ৰহস্য। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। জয়ৰ নাম কি? শিৱ। শিৱ ক'ত ঘৰ? 1 নং নোৱাপাৰা। তেখেতে কি ইয়াত আছিল বুলি শুনিছে নেকি? মই গম নাপাম এটা। ইমি আগে পিছে মানুহ গম পাব। মই এতিয়া ঘৰত আছে নে? ঘৰত নাই, পলাইছে। পলা বুলি কোনে কৈছে? বাটত দি আইছো, মই কৈছো মোৰ মাহাক তাই বোলে মারছে, কলেজ তাই তো নাই এতে। আর এরা মানুষ গম পাবো কালি আহা নাহা, মই তেতে না থাকো। বাবা আমি এতিয়া খবর পাইছো আমার মানে ভাইটি বাইরে ফোন মারছে যে আর কি মহাক এঙ্কা এঙ্কা করছে, তুমি যাইছা নি? আমি এই আহিস মানে যা চালু কি মানুষগুলো মারি ফেলা এঙ্কা। তেওঁৰ নাম কি নাম ক'লে তেওঁৰ? জয় চিপু ৰাজভৰ। চিপু ৰাজভৰ। তেওঁ কি কাম কৰে? তাই যিটো কাম পায় সেইটোৱে কৰে। চাহৰ দোকানত কাম কৰে, ইয়াৰ কাম কৰে, যিটো পায় সেইটোৱে কৰে আৰু ইয়াৰ কোনো ঠিক নাই কাম। এখেতৰ নাম হ'ল আপোনাৰ সূৰ্যৱলী চৌধুৰী, ঘৰ 2 নং নোৱাপাৰা। এখেতৰ পেচা হ'ল ঠেলা চলাই খায় আৰু মাজে মাজে ড্ৰিংক কৰে। যোৱা 3 দিন ধৰি এখেতৰ জোৱাই এটা আছে। ঘৰত একো মানুহ নাই, কোনো মানুহ নাই। ধৰক ইয়াৰ এটা ল'ৰা আছে, ল'ৰাটো কেৰেলাত থাকে আৰু বেটীবিলাক আছিল, ছোৱালীবিলাকতো বিয়া হৈছে। জোৱাই এটা 3 দিন ধৰি ইয়াৰ লগত থাকে। মাজে মাজে বোলে কয়, এখেতৰ বেটীটোক কয় যে তোৰ দেউতাক মাৰি পেলাম। কিবা এক ঘটনা আছে, এইটোতো আমি একচুৱেলি নাজানো। আশে পাশে মানুহ আছে 2 দিন ধৰি, তো ধৰক এনে হাল্লা চাল্লা কৰি থাকে মাজে মাজে। মানুহবিলাকতো ওচৰে পাজৰে মানুহ জানি হাল্লা কৰে, সেইকাৰণে বেছি নাযায়। ধৰক যোৱাকালি সন্ধিয়া মানতো বেটী জোৱাইটো আছিল। পিছত লাষ্টততো আজি দেখা নাপালো, ৰাতি দেখা পাইছে, আমাৰ গাঁৱৰ মানুহে দেখা পাইছে যে যোৱা কালিও আছিল, কিন্তু পুৱাতেতো নাই। পুৱাতে এনেকে পৰি আছে, চোতালত এনেকে পৰি আছে, চাপল আছে, লগতে গ্লাছ আছে 2টা আৰু ঘৰৰ ফেন চেনবিলাক চলিও আছে। মানে এতিয়া কেনেকে কি হৈছে এইটোতো আৰু আমি নাজানো। আমাৰ সন্দেহ হৈছে যে মাৰ্ডাৰ হৈছে, যিহেতু এটা চিন আছে, চাপল আছে লগত। গতিকে এটা তদন্ত লওক, পুলিচ ডিপাৰ্টমেণ্টৰ পৰা তদন্ত ল'লে আমি গম পাম ৰাইজে। আমাৰ সন্দেহ আছে যে মাৰ্ডাৰ হৈছে, এইখিনিয়ে। এই যে আমাৰ 2 নং নোৱাপাৰা গাঁও হয়। তো মানুহজনৰ নাম এনে সূৰ্যৱলী চৌধুৰী, গাঁৱৰ চবে ভোলা বুলি জানে। তেখেতে যোৱা ৰাতি কিবা ঘটনা হৈছিল কি জানি, আজি ৰাতিপুৱা করে দেখা পায় যে তাতে বাহিৰত পৰি আছে। তো ওচৰত চাবল এটাও আছে। বেটাৰটো তাৰমানে কেৰেলাত থাকে আৰু বয়টো বাপৰ ঘৰত আছে আর কি। আৰু বেটিকেইটাতো বিয়া হৈছে। তেখেতে তাৰমানে তাতে পৰি আছে, কাণৰ চাইডত আঘাত কৰা এটা চিন হৈ আছে, ওচৰত চাবলো পৰি আছে। দেখিতো মাৰ্ডাৰ হোৱা যেন লাগে, কিন্তু এতিয়া আমাৰ আইনীভাৱে পুলিচ বিভাগৰ পৰাই তদন্ত কৰি চাব এতিয়া কি হল ঘটনাটো, কেনেকৈ হৈছে।
মানুহজন পেছাত কি আছিল, কি কাম কৰিছিল এনে ঠেলা চলাই খায় মানুহজন। আৰু মানুহজনৰ বয়স কিমান মান হ'ব? বয়স মোটামুটি 60+ হৈছে, মোটামুটি 62 মিনা হৈছে। তো ঘৰত আৰু কোনেও নাথাকে, ওচৰে পাজৰে মানুহ তাৰমানে এইকাৰণে অহা নাই। মাজে মাজে এনে অলপ হাল্লা চিল্লা কৰি থাকে, সেইকাৰণে মানুহখিনি অহা নাই একবাৰি। ভাবছে আজিও কিজানি কিবা এটা এনে হাল্লা চিল্লা কৰি আছে, মানুহেতো ইমান ভবা নাছিল।